নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'লৈ সকলো ছাত্ৰ-ছাত্ৰীকে মই স্বাগতম জনাইছো। আজি যেটো আলোচনা কৰিবলৈ বিচাৰিছো এই ভিডিঅ'টোত হেতু হৈছে ধৰ্মৰ উৎপত্তি আৰু ধৰ্মৰ উৎপত্তি সম্পৰ্কে থকা কেইটামান সিদ্ধান্ত, বিশেষকৈ দুটা সিদ্ধান্ত আছে, সৰ্বাত্মবাদ সিদ্ধান্ত আৰু প্ৰকৃতিবাদ। তাৰ পাছতে সোশিয়োলজি অৰ্থাৎ সমাজতত্ত্বৰ ফালৰ পৰা আৰু এক সিদ্ধান্ত আগবঢ়াইছে বিভিন্ন সমাজতত্ত্ববিদে। গতিকে এই তিনিটা যি সিদ্ধান্ত আছে, থিওৰি আছে, সেই থিওৰি কেইটা আমি আলোচনা কৰিম ৰিলিজন ইমাৰ্জ হোৱাৰ ক্ষেত্ৰত, ৰিলিজন সৃষ্টি হোৱাৰ ক্ষেত্ৰত। এতিয়া প্ৰথমতে আমি ধৰ্মৰ উৎপত্তি ক্ষেত্ৰত সৰ্বাত্মবাদ সিদ্ধান্তৰ বিষয়ে আলোচনা কৰিম। এই সৰ্বাত্মবাদ সিদ্ধান্তটো আগবঢ়াইছে এই বিষয়ে কোনে কৈছে, E.B. টেইলৰে কৈছে, মানে আলোচনা কৰিছে, তেওঁ এটা সিদ্ধান্ত আগবঢ়াইছে। এই সিদ্ধান্তৰ মতে ক'বলৈ বিচাৰিছে যে সৰ্বাত্মবাদ সিদ্ধান্তটো হৈছে যে মানুহৰ দুটা মানুহ এজন চলিবৰ কাৰণে, এটা জীৱ চলন ফুৰণৰ কাৰণে দুটা বস্তু থাকে। এটা হৈছে যে তেওঁৰ শৰীৰ আৰু এটা হৈছে আত্মা। অৰ্থাৎ তেওঁ এই কথাটো ক'বলৈ বিচাৰিছে যে আত্মাইহে এটা শৰীৰ পৰিচালনা কৰে। গতিকে এই আত্মাকে তেওঁ নেদেখা এক শক্তি হিচাপে বিবেচনা কৰিব বিচাৰিছে। যিহেতু মানুহে সপোন দেখে, এই সপোনৰ সময়কণত আত্মাটো আচলতে শৰীৰৰ পৰা ওলাই যায় বুলি এই সিদ্ধান্তই ক'ব বিচাৰে। আৰু এই সিদ্ধান্তৰ মতে সেই আত্মাই বিভিন্নজন ব্যক্তিৰ লগত বিভিন্ন আত্মাৰ লগত কথা বতৰা পতাকে আদি কৰি বিভিন্ন কাম কাৰ্য পৰিচালনা কৰে বুলি তেওঁৰ মতে ক'ব বিচাৰিছে। গতিকে ইয়াতে কৈছে যে মানুহৰ শৰীৰ, এইটো চাব, মই যিহেতু এটা হেৰি কৰি দিছোঁ, ইয়াতে কৈছে যে মানুহৰ শৰীৰ বা দেহ আত্মাটা পৃথক, কিন্তু মানুহ হিচাপে জীয়াই থাকোঁতে একাত্ম হৈ থাকে। মানুহে তেজ মঙহৰ দেহাটো এটা হ'ল দেহাৰ ভিতৰত থকা অমূৰ্ত আত্মা, যিটো শুই থকা অৱস্থাত মানুহৰ দেহাৰ পৰা অজ্ঞাতে বাহিৰ হৈ পৰে। এই আত্মা দেহাটোতকৈ বহুখিনি শক্তিমান, মায়াময়ী, সূক্ষ্ম আৰু গতিশীল। এই আশ্চৰ্যজনক ক্ৰিয়া সম্পাদন কৰিবলৈ সমৰ্থৱান হ'ব পাৰে, বহুত কিবা কিবি কৰিব পাৰে বুলি এই সিদ্ধান্ত বৰ্মে ক'ব বিচাৰিছে। এনে অভিজ্ঞতাৰ পৰা মানুহে এই কথা উপলব্ধি কৰিলে যে পৃথিৱীৰ সকলো জীৱন্ত বস্তুৰে আত্মা আছে, আত্মাই সকলো বস্তুৰ জীৱনস্বৰূপ। এই আত্মা আঁতৰি গ'লেই বস্তুৱে নিৰ্জীৱ অৱস্থাৰ ৰূপ লয় আৰু ইয়াৰ ৰূপান্তৰ ঘটে, ইয়ে মৃত্যু। গতিকে এই আত্মাক পূজা কৰাৰ আৰম্ভ যেতিয়াৰ পৰা কৰিলে, আত্মাক সন্তুষ্টিৰ বাবে যেতিয়া মানুহে বিভিন্ন ধৰণেৰে উৎসৰ্গা কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়াই ধৰ্মৰ সৃষ্টি হ'ল বুলি এই যি সৰ্বাত্মবাদ সিদ্ধান্ত, এই সিদ্ধান্তই ক'ব বিচাৰে। অৰ্থাৎ সৰ্বাত্মবাদৰ সিদ্ধান্তৰ লগত আত্মাবাদ সিদ্ধান্তটো জড়িত হৈছে। অৰ্থাৎ সৰ্বাত্মবাদ বা আমি আত্মাবাদ হিচাপে ইয়াক বিশ্লেষণ কৰিব পাৰোঁ। ইয়াৰ কেইটামান সমালোচনা কৰা হৈছে, সেইকেইটা এনেধৰণেৰে কৰিছে। ইয়াতে লিখিছে যে প্ৰথমে এইটো ধৰি লোৱাটো ভুল হ'ব যে আদিম মানুহে জড় জগত আৰু মানৱ জগতৰ মাজত পাৰ্থক্যৰ বিষয়ে একেবাৰে অজ্ঞ আছিল। এই সম্পৰ্কে কোনো প্ৰমাণ নাই বুলি কৈছে। গতিকে জনজাতীয় সমাজবোৰত জড় জগত আৰু মানৱ জগতৰ পাৰ্থক্যৰ বিষয়ে থকা জ্ঞানৰ প্ৰমাণ পোৱা গৈছে। মানে জড় মানে অৰ্থাৎ যিখিনি জীৱ নাই আৰু যিখিনি জীৱ আছে। যিহেতু এই আত্মাবাদে আমাৰ জীৱ থকা নথকা চবৰ ক্ষেত্ৰতে এটা আত্মাই প্ৰতিটো বস্তু চলাব পাৰে বুলি যিটো ধাৰণা, সেই ধাৰণাটোক নস্যাৎ কৰিছে। অৰ্থাৎ শিল বালি ইটাটো নাছিলেই তেতিয়া। শিল বালি বা অন্যান্য যিখিনি জড় বস্তুৰ ক্ষেত্ৰত আত্মা কোনো ধৰণেৰে কাম কৰিব নোৱাৰে বুলি তেওঁলোকে জানিছিলে বুলি ইয়াত ক'ব বিচাৰে। অৰ্থাৎ তেনেকুৱা ধৰণৰ ধাৰণা নাছিল যে জড় বস্তু আত্মাই প্ৰাণদান কৰিব পাৰে। তেনেকুৱা ধৰণে এই যিটো যুক্তি, এইটো নস্যাৎ কৰিছে। দ্বিতীয়তে কৈছে যে সৰ্বাত্মবাদ সাৰ্বজনীন ধৰ্মীয় তত্ত্ব নহয়। সাৰ্বজনীন নহয় বুলি কৈছে কাৰণ কৈছে যে প্ৰকৃতিৰ মানৱ সমাজতে সৰ্বাত্মবাদ ধাৰণা সমানে পোৱা গ'ল। মানে যদি এইটো সৰ্বাত্ম হ'লহেঁতেন, সকলোতে সমানে বিৰাজমান হ'লহেঁতেন কথাটো, তেতিয়াহ'লে যিমান পৃথিৱীৰ
সকলো মানৱ সমাজতে আচলতে ধৰ্মৰ ব্যৱস্থাটো একেই ধৰণৰ হ'লহেঁতেন বুলি ক'ব বিচাৰে কিন্তু চবতে বেলেগ বেলেগ ধৰ্মৰ ব্যৱস্থা আছে পৃথিৱীৰ সকলো কোণতে বিভিন্ন কোণত বিভিন্ন ধৰণৰ ধৰ্ম দেখিবলৈ পোৱা যায় তৃতীয়তে কৈছে সৰ্বাত্মক সিদ্ধান্ত মূলতঃ ভাৱভিত্তিক এইটো কোনো বাস্তৱ তথ্যপাতি বা প্ৰমাণৰ ওপৰত ভিত্তি কৰি হোৱা নাই বুলি ক'বলৈ বিচাৰিছে তাৰপাছত আৰু এটা কৈছে যে প্ৰকৃতিবাদ সিদ্ধান্তটো মেক্স মুলাৰৰ হয় তেওঁ ক'ব বিচাৰিছে যে প্ৰকৃতিক মানুহে যেতিয়া মানুহৰ চিন্তাধাৰা ক্ৰমান্বয়ে আগবাঢ়িবলৈ আৰম্ভ কৰিছিল তেতিয়াই তেওঁলোকে ভাবিছিল যে প্ৰকৃতিৰ দ্বাৰা যিখিনি হৈ আছে বতাহ মানে বায়ু পানী এইখিনি বস্তু আচলতে কোনো এক ঐশ্বৰিক শক্তিৰ দ্বাৰা পৰিচালিত হয় দিন হোৱা ৰাতি হোৱা এই বস্তুখিনি আচলতে প্ৰকৃতিৰ কোনো এক ঐশ্বৰিক শক্তিৰ দ্বাৰা পৰিচালিত হয় গছ এজোপা ক্ৰমান্বয়ে বাঢ়ি যোৱা যিটো আচলতে কোনো মাত কথা নামাতে কিন্তু ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে এনেধৰণৰ যিবিলাক চিন্তাধাৰা এইখিনিৰ জৰিয়তে আচলতে কি হ'ল যে তেওঁলোকে চিন্তা কৰিলে যে হয়তো কোনো ঐশ্বৰিক শক্তিৰ দ্বাৰা এই পৃথিৱীখন পৰিচালিত হৈ আছে গতিকে এই ঐশ্বৰিক শক্তিক আমি সন্তুষ্ট কৰি ৰাখিবৰ বাবে কিছুমান নীতি নিয়মেৰে পৰিচালিত হোৱাটো জৰুৰী গতিকে সেই তাৰ পাছৰ পৰাই আচলতে ধৰ্মৰ সৃষ্টি হ'ল বুলি প্ৰকৃতিবাদ সিদ্ধান্তই ক'বলৈ বিচাৰে আৰু প্ৰকৃতিবাদ সিদ্ধান্তটো প্ৰৱৰ্তন কৰিছিলে বা প্ৰৱৰ্তক বুলি ক'ব পাৰিবা কোনে আলোচনা কৰিছিলে সেয়া হৈছে মেক্স মুলাৰ তাৰ পাছত প্ৰকৃতিবাদ সিদ্ধান্তৰ পাছত আমি এতিয়া যাম সমাজতাত্ত্বীয় সিদ্ধান্তলৈ যে সমাজতাত্ত্বীয় সিদ্ধান্তটো কৈছে কি হয় আচলতে সমাজতাত্ত্বীয় সিদ্ধান্ত আমি বেছি গুৰুত্ব দি পঢ়িম এক নম্বৰ কৈছে যে মানুহৰ মানসিক ভয় উদ্বিগ্নতা দুশ্চিন্তা এইখিনি মই ৰেড লাইন কৰি দিওঁ যাতে মানুহৰ মানসিক ভয় উদ্বিগ্নতা দুশ্চিন্তা ইত্যাদিৰ পৰা ৰক্ষা পোৱা মালনস্কিৰ মতে ট্ৰৰিয়ান দ্বীপত বাস কৰা জনজাতিসকলৰ মাছ ধৰা কাৰ্যৰ লগত ঘনিষ্ঠভাৱে জড়িত সাগৰৰ মাছ মাৰিবলৈ যাওঁতে কিমানখিনি বিপদ আপদৰ সন্মুখীন হ'বলগীয়া হয় তাৰ নিশ্চয়তা নাই এনে অৱস্থাত তেওঁলোকৰ মনত সদায় ভয়াতুৰ উদ্বিগ্ন হৈ থকাটো স্বাভাৱিক মনৰ অস্থিৰ উপশমৰ বাবে বিপদ আপদৰ ত্ৰাণকৰ্তা এক অলৌকিক শক্তিৰ ওপৰত তেওঁলোকে বিশ্বাস কৰিবলগীয়া হৈছিল গতিকে তেওঁলোকে কোনোবা এক অলৌকিক অদৃশ্য শক্তিক তেওঁলোকে পূজা কৰিছিল যে আপদ বিপদৰ পৰা যাতে তেওঁলোকক বচায় তাৰপাছত কৈছে যে নানা কাৰণত অভ্যাসবশতঃ মানুহৰ মনত ভয় ঘৃণা খং ৰাগৰ প্ৰকৃতি জাগৃত হ'ব পাৰে জীৱন যাপনৰ বাবে মানুহে অপাৰ্থিব মহিমাময় সৰ্বশক্তিমান সত্তাৰ ওপৰত বিশ্বাস ৰাখিবলগীয়া হয় এনে বিশ্বাসে মানুহৰ ধৰ্মৰ উৎসস্বৰূপ বুলি দ্বিতীয়টো কাৰণ ক'ব বিচাৰিছে তাৰপিছত ৰেডক্লিফ ব্ৰাউনৰ মতে ব্যক্তি আৰু সমাজৰ পৰস্পৰ নিৰ্ভৰশীল ব্যক্তিয়ে কি কৈছে ব্যক্তিয়ে সমাজৰ ওপৰত আৰু সমাজে ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰি চলিব লাগে তাৰ বাবে ব্যক্তিয়ে কিছুমান নীতি নিয়ম মানি চলিবলগীয়া হয় অন্যথা সমাজত বৰ্তি থাকিব নোৱাৰে কিন্তু এই নীতি নিয়মৰ ব্যক্তিসকলে স্বতঃস্ফূৰ্তভাৱে পালন কৰিবলৈ হ'লে সমূহতে অপাৰ্থিব অতি মানৱ শক্তিক এটাৰ ওপৰত বিশ্বাস আৰোপ কৰিব লাগিব নহ'লে কি হ'ব যদি আমি কোনো অলৌকিক মানুহৰ ওপৰত বিশ্বাস নকৰিলোহেঁতেন তেতিয়াহ'লে আমি ইজনে সিজনক কাৰো কথা নুশুনিলোহেঁতেন এতিয়া যিহেতু অলৌকিক শক্তিৰ ওপৰতহে বিশ্বাস কৰোঁ সেয়ে আমি সেই বিশ্বাসৰ জৰিয়তে আমি ধৰ্মটো পালন কৰি আছোঁ গতিকে এনেধৰণে আচলতে ধৰ্মৰ উৎপত্তি হৈছে বুলি ধৰ্মৰ ক্ষেত্ৰত যিসকলে চিন্তাবিদ তেওঁলোকে ক'ব বিচাৰে গতিকে এইখিনিতে আমি বুজিব পাৰিলোঁ যে ধৰ্মৰ সৃষ্টিৰ ক্ষেত্ৰত বিভিন্ন আমাৰ কাৰণ নিহিত হৈ থাকিব পাৰে তাৰে ভিতৰত সৰ্বাত্মবাদ কাৰণটোৰ কথা কোৱা হ'লে আত্মবাদৰ ওপৰত কোৱা হৈছে সৰ্বাত্মবাদ মানে আত্মবাদ তাৰ পাছত আৰু নেক্সটটো কোৱা হৈছে যিটো প্ৰকৃতিবাদ তাৰপিছত আৰু সমাজতাত্ত্বিক সিদ্ধান্ত এই তিনিটা সিদ্ধান্তৰ যোগেদি ধৰ্মৰ ক্ষেত্ৰত আমি আলোচনা কৰিব লাগিব গতিকে কিতাপত আটাইখিনি কথা সুন্দৰভাৱে আছে মই তোমালোকক চেষ্টা কৰিলোঁ যে যিখিনি ইয়াৰ মূল কথাখিনি যাতে তোমালোকে সহজে বুজিব পাৰা সেই ক্ষেত্ৰত গতিকে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰি দিবা আৰু নিজৰ কমেণ্টত লিখিবা কোন স্কুলৰ পৰা বা কোন মহাবিদ্যালয়ৰ পৰা চাই আছা যাতে মই আৰু ভিডিঅ' বনাবৰ কাৰণে এনকাৰেজ হ'ব পাৰোঁ থেংক ইউ